নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ অসমীয়াৰ আমাৰ লেসন নম্বৰ 2 কি দি আছে আমাৰ মানৱ বন্দনা। এইটো লিখিছিল কোনে আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেই চাই থাকা। এই পাৰ্টৰ যিবিলাক ভিতৰুৱা কোৱেশ্যন আছে আৰু কবিৰ পৰিচয়ৰ পৰা তোমালোকৰ কি কি ইম্পৰ্টেণ্ট কোৱেশ্যন হয় সেইখিনি মই তোমালোকক কৈ দিম। আৰু এই পাৰ্টৰ যিবিলাক অনুশীলনী কোৱেশ্যন আছে সেইখিনি তোমালোকে পাই থাকিবা, ভিডিঅ'টো স্কিপ নকৰি চাই থাকা। এই পাৰ্টৰ লিখক আছে আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা। তোমালোকে তলত আহা কবিৰ পৰিচয়ত ইয়াৰ কি কি ইম্পৰ্টেণ্ট হয় সেইখিনি মই তোমালোক কৈ আছোঁ। প্ৰথমত চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল কিমান 1867 চনত আৰু তাৰ মৃত্যু হৈছিল 1939 চনত। আৰু তেওঁ কি কৈছিল, অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম ৰোমান্টিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি। ৰোমান্টিক কবি বুলি তেওঁ কৈছিল, ৰোমান্টিক ত্ৰিমূৰ্তি বুলি কৈছিল তেওঁক। তিনি যে চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু এজন আছিল, কিবা নাম আছিল তোমালোকে চাই ল'ব পাৰ। তিনিজনক আমাৰ ত্ৰিমূৰ্তি বুলি কৈছিল। এইটো তোমালোকে তাৰপিছত চোৱা কি দিছে, তেওঁৰ কবিতাৰ প্ৰতি কি আছিল, প্ৰতিমা আৰু বিন বৰাকী। আৰু তেওঁৰ সম্পাদনা কাকত আলোচনী কি আছিল, জোনাকী আৰু সিদিনীয়া অসমীয়া। তাৰপিছত তোমালোকে আহা নেক্সট চেপ্টাৰত কি দি আছে আমাৰ ইয়াত চোৱা দি আছে পাঠবোধৰ বিষয়ে। উদাৰ মানৱতাবাদ প্ৰকাশ পোৱা মানৱ বন্দনা কবিতাটিৰ মাজেৰে কবিয়ে মানৱ সেৱাৰ মনোভাৱ অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। তোমালোকৰ কোৱেশ্যন আহিব পাৰে যে এই মানৱ কি আছিল কবিতাৰ নাম, মানৱ বন্দনা কবিতাটোত কবিয়ে কি বুজাইছে বা কি প্ৰকাশ পাইছে, তোমালোকে এইটো লিখি দিবা। তাৰপিছত চোৱা তোমালোকে ইয়াত ভাষা বিষয়ত যিমানখিনি কোৱেশ্যন আছে এইখিনি তোমালোকে পাই যাবা, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা। আৰু যিসকল ছাত্ৰ ছাত্ৰী মোৰ চেনেলত প্ৰথমবাৰ আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া আৰু পাৰিলে কমেণ্ট কৰিবা। কমেণ্ট কৰিলে আমি একচুৱেলি বুজি পাওঁ যে ছাত্ৰ ছাত্ৰীসকলে কোনটো বুজিল বা বুজি নাপালে। তোমালোকৰ 1 মিনিট যাব এটা কমেণ্ট কৰি দিয়ে। চ' তোমালোকে অলপ হেৰি কৰি এটা কমেণ্ট কৰি দিয়া ছাত্ৰ ছাত্ৰীসকল, তেনেহ'লে আমি একচুৱেলি তোমালোকক বুজি পাম যে কোনটো ছাত্ৰ কেনেকুৱা টাইপৰ ছাত্ৰ, সেইকাৰণে তোমালোকে কমেণ্টটো কৰা জৰুৰী। এতিয়া তোমালোকে আহা এই পাৰ্টৰ যিবিলাক চমু কোৱেশ্যন আছে, চমু উত্তৰৰ প্ৰশ্ন, এইবিলাক তোমালোকে ভালকৈ চাই লোৱা। প্ৰথমত চোৱা তোমালোকে ক নম্বৰত কি দি আছে, মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি। এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্যন, তোমালোকে এবাৰ চাই লোৱা। ইয়াৰ উত্তৰটো দি আছে কি, কবিয়ে মানুহক শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ বা বিশ্ব নিয়ন্তা ভগৱানৰ সমান বুলি কোৱাৰ প্ৰয়াস কৰিছে। ভাৱৰ ঐতিহ্যই ৰোমান্টিক কবিক দাৰ্শনিক ভাৱধাৰাৰ মাজলৈ লৈ গৈছে। তাৰপিছত কি দি আছে আমাৰ, ইয়াত কবিয়ে ক্ষুদ্ৰৰ মাজেৰে বিৰাটৰ সন্ধান কৰিছে, অৰ্থাৎ মানৱ আত্মাৰ মাজেৰে পৰমাত্মাৰ সন্ধান কৰিছে। মানুহৰ পৰমাত্মাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ স্বৰূপ, গতিকে ক্ষুদ্ৰ আত্মা মানুহক পূজা কৰিলে ভগৱানক পূজা কৰা হয়। সেই দৃষ্টিৰে চাই কবিয়ে মানুহক পৰাৎপৰ অৰ্থাৎ সকলোতকৈ শ্ৰেষ্ঠ বা ভগৱানৰ ৰূপত কল্পনা কৰাৰ প্ৰয়াস কৰিছে। ছাত্ৰ ছাত্ৰীসকল, এইটো কুৱেশ্যন তোমালোকে ডাইৰেক্ট এনেকৈ হ'ব লিখি নিদিবা। তোমালোকে কি কৰিবা, এই কুৱেশ্যনটোৰ পৰা তোমালোকে নিজে বনাই অলপ লিখাৰ চেষ্টা কৰিবা। ইয়াৰ পৰা তোমালোকে কনচেপ্ট লৈ ল'বা আৰু কনচেপ্ট লৈ তোমালোকে নিজৰ ভাষাত আৰু সহজকৈ যেনেকুৱা টাইপৰ তোমালোকে অসমীয়াত লিখিব পাৰা ঠিক তেনেকৈ নিজৰ ভাষাত কপিত লিখি ল'বা। তাৰপিছত আহা 2 নম্বৰত কি দিছে আমাৰ, মানুহক মায়াবী জীৱ বোলাৰ অৰ্থ কি। ইয়াত কনচেপ্ট লৈ ল'বা, তাৰপিছত তোমালোকে নিজে লিখিবা। নিজৰ চেহেৰা বা অৱয়ৱৰ সলনি কৰিব পৰা গুণেই মায়া। এই মায়াই মোহ ভ্ৰান্তি আদিৰ সৃষ্টি কৰিব পাৰে। পৃথিৱীখনত চামে চামে মানুহৰ জন্ম আৰু মৃত্যুৰ ঘটনাৰ মায়া বা ৰূপ পৰিৱৰ্তনৰ দৰেই মানুহৰ জন্ম মৃত্যু এই সংঘটনাৰ বাবে কবিয়ে মানুহক মায়াবী জীৱন বুলি কৈছে। তাৰপিছত তোমালোকে আহা গ নম্বৰত, পদ্য আৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি। ইয়াৰ উত্তৰটো কি দিছে আমাৰ, মানৱ বন্দনা কবিতাত ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাই কল্পনা আৰু দাৰ্শনিক দৃষ্টিৰে ক্ষুদ্ৰৰ মাজেৰে বিৰাটৰ সন্ধানৰ দৰে ক্ষুদ্ৰ মানৱ আত্মাৰ মাজেৰে পৰমেশ্বৰ ভগৱানৰ সন্ধান কৰিছে। সেই দৃষ্টিৰে কবিয়ে মানুহক ভগৱানৰ ৰূপত দেখিছে। তাৰপিছত যিহেতু ক্ষুদ্ৰ আত্মা মানুহৰ পৰমাত্মা ভগৱানৰ অংশ বিশেষ, সেইকাৰণে কবিয়ে দেৱতা পূজাৰ সম্ভাৰ পাদ্য আৰ্ঘ্য লৈ মানৱ দেৱতাৰ পূজা কৰিবলৈ মানুহক উপদেশ দিছে। পদ্য আৰ্ঘ্যৰে পূজা কৰি মানুহে দেৱতাক সন্তুষ্ট কৰিব বিচাৰে। যিহেতু মানুহেই ভগৱান বা দেৱতাৰ, সেইকাৰণে কবিয়ে মানুহক সন্তুষ্ট কৰিবৰ বাবে মানৱ পূজাৰ
পূজা কৰাৰ পৰামৰ্শ দিছিল। ইমানখিনি লিখিব নালাগে, তোমালোকে ইয়াৰ পৰা কনচেপ্ট লৈ নিজে বনাই লিখিব চেষ্টা কৰিবা। মানৱ বন্দনা কবিতাটোৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা। ইয়াত মানৱ যিটো কবিতা আছে ইয়াত তোমালোকে সাৰাংশটো অলপ জানি ল'বা। সাৰাংশটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো অলপ ভালকৈ মনোযোগেৰে চাবা। পৃথিৱীত চামে চামে মানুহৰ জন্ম হৈছে, এইটো আগতে পাই আহিছা, তোমালোকে ঠিক তেনেকৈ লিখি দিবা। মানুহৰ জন্ম হৈছে আৰু মৃত্যুও ঘটিছে। পৃথিৱীলৈ বোৱা মানুহৰ জন্ম মৃত্যু সৎ অবিৰত। তেনে ক্ষেত্ৰত কবিৰ মতে পৃথিৱীখনক মৰত বোলাৰ কোনো যুক্তি নাই, কিন্তু পৃথিৱীত মানুহ জন্মিলে মৰিব লাগিব বাবে পৃথিৱীত মানুহে মানুহৰ উপযোগী কাম কৰি জীৱন কটোৱা উচিত। তাৰপিছত কি দি আছে আমাৰ, মানুহৰ প্ৰতি মানুহে মৰম স্নেহ ভৰা আচৰণ কৰিলে শ্ৰেষ্ঠ ধৰ্ম পালন কৰা হয়। পৃথিৱীখনত মানুহেই মানুহৰ লগ সংগ আৰু শ্ৰেষ্ঠ দেৱতা। পৃথিৱীখনেই মানুহৰ ঘৰ। এইখন ঘৰত সকলোৱে একেলগে মিল প্ৰীতিৰে থাকি দেৱতা পূজাৰ সকলো সম্ভাৱৰ লৈ দেৱতাক পূজা কৰি মানুহৰ জন্ম ঘোষণা কৰিবলৈ কবিয়ে পৰামৰ্শ আগবঢ়াইছিল। তাৰপিছত তোমালোকে আহা কি 3 নম্বৰত কি দি আছে, এই যে পৃথিৱী সৰ্বতো অধিক মানুহৰ নিজাপি ঘৰ, কথাষাৰৰ অৰ্থ বুজাই লিখা। এইবিলাক তোমালোকৰ আহাৰ খুবেই চান্স থাকে, তোমালোকে এইবিলাক ভালকৈ অলপ চাই ল'বা। মানৱ বন্দনা কবিতাত ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে মানুহক মৰম আদৰ কৰাকে শ্ৰেষ্ঠ ধৰ্ম বুলি উল্লেখ কৰিছে। তোমালোকে এইটো আগতে পাই আহিছে, তাৰ পৰা অলপ পঢ়িলে ইয়াত লিখি দিব পাৰিবা। পৃথিৱীখনত মানুহেই মানুহৰ লগ সংগ, মানুহ পৃথিৱীত সকলোতকৈ শ্ৰেষ্ঠ, সকলো মানুহেই পৃথিৱীত থাকে বাবে পৃথিৱীখনেই মানুহৰ নিজাকৈও নিজৰ, আপোনতকৈও আপন ঘৰ। এই কথাখিনি মানুহক বুজাই দিয়াৰ প্ৰসংগত কবিয়ে উক্ত কথাষাৰ লিখিছে। তোমালোকে ইয়াৰ পৰা লিখিলে 3 মাৰ্কছত আহে এইবিলাক কুৱেশ্যন, বেছি মাৰ্কত নাহে। তোমালোকে ইয়াৰ পৰা লিখিলে লিখিব পাৰা, আৰু যদি তোমালোকে জানিব বিচাৰা ইয়াৰ পৰা কনচেপ্টখিনি তোমালোকে জানি ল'বা পঢ়ি কিনে। তাৰপিছত তোমালোকে আহা 4 নম্বৰত কি দিছে আমাৰ, 4 নম্বৰত চোৱা কি দিছে। 4 নম্বৰত তোমালোকে চোৱা, মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সতে, মানুহৰ মৰম বুজিবা মানুহে। ইয়াত চোৱা কি দিছে, ধৰম যে মৰমতে। উত্তৰ দিয়া আছে, অসমীয়া সাহিত্যৰ প্ৰথম ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ মানৱ বন্দনা নামৰ কবিতাটোৰ পৰা উক্ত কবিতা দুষাৰি উদ্ধৃত কৰা হৈছে। তোমালোকে যদি জাষ্ট এইখিনি লিখি দিয়া তথাপিও তোমালোকে 2 মাৰ্কছ পাই যাবা। তাৰপিছত লিখিবা কি, পৃথিৱীখনলৈ মানুহ অহা যোৱা অবিৰত সৎ চলি আছে যদিও উপজিলে মানুহক মৰিব লাগে বাবে পৃথিৱীখনক মৰত বোলা হৈছে। গতিকে মৃত্যুশীল এই পৃথিৱীখনত মানুহে যি কেইদিন জীয়াই থাকে সেই কেইদিন মানৱোচিত আচৰণেৰে মানুহক দয়া মৰম প্ৰতিৰে সন্তোষ দিয়া উচিত। মানুহৰ প্ৰতি মানুহে দেখুওৱা মৰম আদৰে ধৰ্ম। মানুহক আদৰ সাদৰ কৰিলে, মানুহক সেৱা পূজা কৰিলে দেৱতাক পূজা কৰা হয়। তোমালোকে ইয়াৰ পৰা লিখি দিবা। তাৰপিছত আহা 4 নম্বৰৰ খটোত, মানুহেই দেৱ মানুহেই সেই, মানুহ বিনে নাই কেও, কৰা পূজা পদ্য আৰ্ঘালৈ, জয় 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 মানৱ দেৱ। ইয়াত উত্তৰ কি দিছে আমাৰ, এই কবিতা দুষাৰি মানৱ বন্দনা নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে বা উদ্ধাৰিত কৰা হৈছে। তোমালোকে লিখিব পাৰা ইয়াত। তাৰপিছত চোৱা কি লিখিবা, পৃথিৱীত জন্ম লাভ কৰা মানুহে মানুহৰ যোগ্য কাম কৰি জীৱন অতিবাহিত কৰা উচিত। মানুহৰ প্ৰতি মৰম আদৰ কৰাটো মানুহৰ শ্ৰেষ্ঠ ধৰ্ম। মানুহৰ সন্তুষ্ট হ'লেও ভগৱানক সন্তুষ্ট হয়। এইটো একেবাৰে ইজি কৈছে, তোমালোকে এই কনচেপ্টটো পাৰিলে ভালকৈ ইয়াৰ পৰা লৈ ল'বা। তাৰপিছত দি আছে, অৰ্থাৎ শ্ৰেষ্ঠ মানৱ সেৱাই শ্ৰেষ্ঠ ভগৱান সেৱা, মানুহৰ বাহিৰে আন কোনো শ্ৰেষ্ঠ দেৱতা নাই। সেইকাৰণে কবিয়ে শ্ৰেষ্ঠ দেৱতা হিচাপে দেৱতা পূজাৰ সম্ভাৱেৰে মানুহৰ দেৱতাক পূজা কৰাৰ পৰামৰ্শ দিছিল। এতিয়া তোমালোকে 5 নম্বৰত সমাৰ্থক শব্দ লিখা। এইবিলাক তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট গ্ৰামাৰ ছেকশ্যনৰ, ইয়াৰ পৰা তোমালোকৰ এক্সামত দি থাকে। যেনেকুৱা দিছে মানুহ সংগ পৃথিৱী সৎ স্বৰ্গ দেৱতা। ইয়াত কি দিছে সমাৰ্থক শব্দ, মানুহৰ কি হ'ব, মানুহ মানৱ নৰ আৰু মনুষ্য। সংগ কি দি আছে, লগ লগৰীয়া আৰু সন্নিধ। পৃথিৱী কি দি আছে আমাৰ, ধাৰা ধৰিত্ৰী বসুমতী অৱনী বসুধা আৰু ধাৰাতল। সৎ কি দি আছে, প্ৰবাহ বৈ যোৱা কাৰ্য। স্বৰ্গ সৰগ দেৱ দেৱতা বা ঈশ্বৰ। তাৰপিছত তোমালোকে আহা 6 নম্বৰ, এইটো মোৰ লাষ্ট কুৱেশ্যন, অনুশীলনী কুৱেশ্যনৰ ভিতৰত এইটো মোৰ লাষ্ট কুৱেশ্যন। সংস্কৃত কৰ্ম ধৰ্ম আদি শব্দৰ পৰা
কৰম ধৰম আদি শব্দ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিওৱা তাৰ এখন তালিকা প্ৰস্তুত কৰা। এইটো খুবেই ইম্পৰ্টেণ্ট হয়, কিন্তু তোমালোকৰ এক্সামত এনেকুৱা টাইপৰ কুৱেশ্যন অহাৰ চান্স কম থাকে, তথাপি তোমালোকে নলেজৰ কাৰণে জানি ল'বা। কৰ্ম ধৰ্ম আদি শব্দৰ পৰা উৎপত্তি হোৱা কৰম ধৰম আদি অৰ্ধ তৎসম শব্দ বোলা হয়। তলত এনেকুৱা শব্দ কেইটামান উল্লেখ কৰা হৈছে, যেনেকুৱা কি দি আছে ইয়াত ভক্তি ভক্তি, শক্তি শক্তি, মূৰ্তি মূৰ্তি, খালি তোমালোকে স্পেলিংটো বেলেগ চাই ল'বা। কি দিছে শ্ৰী শ্ৰী, মিত্ৰ মিতিৰ, হস্ত এইটো হৈছে আমাৰ হাত, দন্ত দাঁত আৰু সত্য সঁচা। এতিয়া তোমালোকে এই পাৰ্টটোৰ তোমালোকৰ যিবিলাক অতিৰিক্ত কুৱেশ্যন মানে অনুসন্ধানী নাই, কিন্তু পাৰ্টটোৰ খুবেই ইম্পৰ্টেণ্ট হয় এইবিলাক কুৱেশ্যন। তোমালোকে কিছুমান মিলো আছে, সকলোবিলাক তোমালোকে লিখিব নালাগে, যিখিনি তোমালোকে মিল আছে সেইখিনি লিখিব নালাগে, আৰু যিখিনি মিল নাই সেইখিনি তোমালোকে জানি লোৱা। কিন্তু এইবিলাক খুবেই ইম্পৰ্টেণ্ট হয়, একদম এইবিলাকো নিজে বনাই অনা কুৱেশ্যন, তোমালোকৰ অনুসন্ধানীত নাই এইবিলাক কুৱেশ্যন। অসমীয়া সাহিত্যত কাক প্ৰতিমাৰ খনিকৰ বুলি জনা যায়? এইটো খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো চোৱা। চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? আমাৰ চন্দ্ৰকুমাৰ আগৰৱালাক। অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ সঁচা সূচনা কৰা আলোচনীখনৰ নাম কি আছিল? এইটো আমাৰ জোনাকী। তাৰপিছত 3 নম্বৰত কি দি আছে আমাৰ জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন আছিল? জোনাকী যুগৰ ত্ৰিমূৰ্তি আছিল আমাৰ, মই যে আগতে কৈ আহিছিলোঁ, এটা নম্বৰ মনত নাই আছিল, কিন্তু ইয়াতে তোমালোকে ভালকৈ চাই ল'বা। চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী, এই তিনিজনক কি কৈছে? আমাৰ ত্ৰিমূৰ্তি বুলি কোৱা হৈছে। 4 নম্বৰত কি দিছে? প্ৰতিমা কবিতা পুথিখন কোন চনত প্ৰকাশ পাইছে? প্ৰতিমা কবিতা পুথিখন আমাৰ 1914 চনত প্ৰকাশ পাইছে। তাৰপিছত চোৱা কি দিছে? কবিৰ মতে কোনখন ঠাই স্বৰ্গত অধিক? এইখন হ'ব আমাৰ এই পৃথিৱীখন। তাৰপিছত 6 নম্বৰত কি দিছে? চমু উত্তৰ 2 বা 3 নম্বৰৰ। এইবিলাক কুৱেশ্যন 2 বা 3 নম্বৰ আহিব পাৰে, চাই লোৱা তোমালোকে। মানুহক কিয় সোঁতৰ অন্তত নাইকিয়া বুলি কোৱা হৈছে? ইয়াৰ উত্তৰটো কি দিছে আমাৰ তোমালোকে চোৱা, ধুনীয়াকৈ দি আছে। পৃথিৱীলৈ মানুহ আহে আৰু যায়, কিন্তু মানৱ জাতিৰ এই প্ৰবাহ কেতিয়াও শেষ নহয়। নদীৰ সোঁতৰ দৰেই মানৱ সভ্যতা নিৰন্তৰ গতিত চলি থাকে বাবেই কবিয়ে এনেদৰে কৈছে। তাৰপিছত তোমালোকে 7 নম্বৰ, মানুহ বিনে নাই কিয় কথাষাৰৰ তাৎপৰ্য কি? এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে আহিব পাৰে পৰীক্ষাত, এইটো তোমালোকে ভালকৈ চাই ল'বা। কিন্তু এইবিলাকৰ এনচাৰ খুবেই ইজিকৈ লৈ আহিছোঁ, মই একদম সহজ ভাষাত লৈ আহিছোঁ। তোমালোকে জাষ্ট এবাৰ দুবাৰ চালে তোমালোকৰ এইবিলাক মুখস্থ হৈ যাব। ইয়াত উত্তৰত চোৱা কি দিছে? এই জগতত মানুহতকৈ শ্ৰেষ্ঠ আৰু একো নাই, মানুহৰ সুখ দুখ আৰু সেৱাই পৃথিৱীক অৰ্থপূৰ্ণ কৰি তোলে, মানুহৰ অবিহনে পৃথিৱীত একোৰে অস্তিত্ব নাই। কিমান ধুনীয়াকৈ লিখি আনিছোঁ চোৱা, তোমালোকে এবাৰ দুবাৰ চালে মুখস্থ হৈ যাব। 8 নম্বৰত কি দিছে? কবিৰ মতে মানৱ বন্দনা কেনেকৈ কৰিব লাগে? এইটোও খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো তোমালোকে চোৱা কি দিছে? কবিয়ে অদৃশ্য দেৱতাক পূজা কৰাৰ সলনি চকুৰ আগত থকা মানৱ দেৱক পূজা কৰিবলৈ কৈছে। মৰম চেনেহ আৰু মানৱীয়তা পদ্য আৰ্ঘ লৈ মানুহৰ সেৱা কৰাটোৱেই প্ৰকৃত পূজা। তাৰপিছত 9 নম্বৰত কি দি আছে? মানৱ বন্দনা কবিতাটোৰ মূল বিষয়বস্তু কি? তোমালোকে এইটো কুৱেশ্যন ভালকৈ পঢ়ি ল'বা। এইটো কুৱেশ্যন পঢ়িলে তোমালোকে যিমান কুৱেশ্যন আহক না কিয় তোমালোকৰ এইটো পাৰ্টত ইয়াৰ পৰা তোমালোকে বনাই লিখিব পাৰিবা। এইটো চোৱা কি দিছে উত্তৰত? কবিতাটোৰ মূল বিষয়বস্তু হ'ল মানৱতাবাদ। মানুহে দেৱতা আৰু মানুহৰ মাজতেই যে ঈশ্বৰৰ বিৰাজমান, সেইটোৱে কবিতাটোৰ মূল কথা। মানুহ আৰু মানুহৰ মাজতে যে আমাৰ ঈশ্বৰৰ বিৰাজমান আছে, এই বিষয়ে এই কবিতাটোত দাঙি ধৰিছে কবিয়ে। এতিয়া আহা 10 নম্বৰত, চন্দ্ৰকুমাৰ আগৰৱালাৰ দুখন উল্লেখযোগ্য কবিতা পুথিৰ নাম কি? এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ 2 মাৰ্কছৰ বা 1 মাৰ্কছৰ আহিব পাৰে। এখন হৈছে আমাৰ কি প্ৰতিমা, আৰু এখন হৈছে কি বিন বৰাগী। এতিয়া আহিলে আমাৰ 10 নম্বৰত দীঘলীয়া উত্তৰৰ প্ৰশ্ন 4 বা 5 মাৰ্কৰ। এইটো মই 5টা কুৱেশ্যন লৈ আহিছোঁ, তোমালোকে এইখিনি ভালকৈ চোৱা, ইয়াৰ পৰা তোমালোকৰ এটা নহয় এটা এক্সামত আহিব পাৰে। যেনেকুৱা দি আছে, ধৰম যে মৰমতে কথাষাৰ ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? একেবাৰে সহজ উত্তৰ, আৰু তোমালোকে এবাৰ দুবাৰ চালে হৈ যাব। ইয়াত চোৱা ভালকৈ। কবিৰ মতে ধৰম কেৱল ধৰ্মই নীতি নিয়মৰ মাজত আবদ্ধ নহয়, এজন মানুহে আন এজন মানুহক কৰা নিস্বাৰ্থ মৰম আৰু প্ৰেমৰ মাজতেই প্ৰকৃত ধৰ্ম নিহিত থাকে। মানৱীয় প্ৰেমেই হ'ল শ্ৰেষ্ঠ ধৰ্ম। এতিয়া তোমালোকে 12 নম্বৰত একেবাৰে সহজ কুৱেশ্যন, পৃথিৱীক কিয় মানুহৰ নিচাপী ঘৰ বুলি কোৱা হৈছে? ইয়াৰ উত্তৰত কি কৈছে চোৱা, বহুতে স্বৰ্গক শ্ৰেষ্ঠ বুলি ভাবে, কিন্তু কবিৰ মতে এই পৃথিৱীখনেহে মানুহৰ আপোন ঘৰ। ইয়াতে মানুহে জন্ম লয়, কৰ্ম কৰে, আৰু ইয়াতেই মানুহৰ মৰমৰ বান্ধন গঢ়ি উঠে, সেইবাবে পৃথিৱীখন স্বৰ্গতকৈও শ্ৰেষ্ঠ বুলি আমাৰ কবিয়ে কৈছে, চন্দ্ৰকুমাৰ আগৰৱালাই কৈছে। 13 নম্বৰত কি কৈছে আমাৰ? মানৱ বন্দনা কবিতাত কবিয়ে কেনেকৈ মানৱতাবাদ প্ৰকাশ কৰিছে? ইয়াৰ উত্তৰত কি কৈছে আমাৰ? কবিয়ে মানুহক মৰতৰ জীৱ বুলিহে জ্ঞান নকৰি দেৱতাৰ স্থান দিছে। তেওঁ কৈছে
যে মানুহৰ বাবে মানুহেই হ'ল লগ সংগ আৰু পৰম সহায়। পৃথিৱীৰ সকলো ধৰ্মতকৈ মানৱীয়তা ধৰ্ম ডাঙৰ বুলি কোৱাৰ মাজতেই কবি মানৱতাবাদী দৃষ্টিভংগী প্ৰকাশ পাইছে। তাৰপিছত তোমালোকে আহা 14 নম্বৰত চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা দুখন কাকতৰ নাম আৰু সাহিত্যলৈ তেওঁৰ অৱদান লিখা। ইয়াৰ উত্তৰত কি দিছে, চন্দ্ৰকুমাৰ আগৰৱালাই জোনাকী আৰু কি দিছে এইটো সাদিনীয়া অসমীয়া সম্পাদনা কৰিছিল। তেওঁ অসমীয়া কাব্য সাহিত্যলৈ ৰোমান্টিক ভাৱধাৰা আনিছিল আৰু অসমীয়া ভাষা সাহিত্যক এক আধুনিক ৰূপ দিছিল। এতিয়া আহা তোমালোকে লাষ্ট কুৱেশ্যন আমাৰ 15 নম্বৰ কুৱেশ্যন, কবিতাটোৰ নামাকৰণৰ সাৰ্থকতা বিচাৰ কৰা। ইয়াত তোমালোকে উত্তৰ কি দিছে, মানৱ বন্দনা মানে হ'ল মানুহৰ স্থিতি বা পূজা। গোটেই কবিতাটোত কবিয়ে মানুহৰ মহিমা কীৰ্তন কৰিছে। মানুহক দেৱতাৰ আসনত বহুৱাই মানুহৰ মৰমক পূজা কৰিবলৈ কোৱা হৈছে। সেয়ে বিষয়বস্তুৰ লগত সংগতি ৰাখি কবিতাটোৰ নামাকৰণ সম্পূৰ্ণ সাৰ্থক হৈছে। ছাত্ৰ ছাত্ৰীসকল আৰু কুৱেশ্যন নাই, তোমালোকে যদি ভিডিঅ' সম্পূৰ্ণ চাইছা তেনেহ'লে থেংক ইউ ফৰ ৱাচিং। ধন্যবাদ থাকিল তোমালোকৰ আৰু জয় অসম।